নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ ছেপ্টেম্বৰ মাহৰ বাবে সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহ আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। দশম স্থানত দেৱগুৰু বৃহস্পতি উপস্থিত থাকিব, যিয়ে আপোনাক আপোনাৰ চাকৰিত ভাল স্থান প্ৰদান কৰিব। আপুনি নিজৰ অভিজ্ঞতাৰে নিজকে প্ৰমাণ কৰিব আৰু প্ৰতিটো কাম সম্পূৰ্ণ নিষ্ঠাৰে কৰিব, যাৰ বাবে আপুনি চাকৰিত ভাল ফল পাব। এই মাহত আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে আৰু এই মাহত যিকোনো পুৰণি বাকী থকা বকেয়াও পাব পাৰে। শুক্ৰ দ্বিতীয় স্থানত থাকিব, যাৰ বাবে আপুনি নিজৰ চাকৰিৰ প্ৰতি অতি আত্মবিশ্বাসী হৈ পৰিব। শনি সপ্তম স্থানত উপস্থিত থাকিব, যিয়ে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব আৰু এই কষ্টৰ ফল আপুনি নিশ্চয়কৈ পাব। ইয়াৰ ফলত চাকৰিটোত আপোনাৰ স্থিতি শক্তিশালী হ'ব। ব্যৱসায় কৰাসকলৰ বাবে শনি আৰু সূৰ্য আপোনাৰ ৰাশিত বহি থাকিব আৰু এই পৰিস্থিতিত অতি অনুকূল বুলি গণ্য কৰিব নোৱাৰি। সেয়েহে চৰকাৰী খণ্ডৰ কোনো ব্যক্তিৰ লগত আপুনি বিপদত পৰাৰ পৰা বিৰত থাকিব লাগে আৰু তেওঁলোকৰ লগত ভাল আচৰণ কৰিব লাগে আৰু নিজৰ কামত কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু কাৰো আগত তিক্ত কথা কোৱাৰ পৰা আপুনি বিৰত থাকিব। আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে কিছু সময় লাগিব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত এই পৰিস্থিতিসমূহ উন্নত হ'ব আৰু দ্ৰুতগতিত ব্যৱসায় আৰম্ভ হ'ব। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণিতে আপোনাৰ দ্বাদশ ঘৰত বুধ উপস্থিত থাকিব আৰু খৰচ বৃদ্ধি হ'ব, কিন্তু 4 ছেপ্টেম্বৰৰ পৰা প্ৰথম ঘৰলৈ আহিব আৰু 23 ছেপ্টেম্বৰৰ পৰা আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ বাহিৰেও শুক্ৰ মাহটোৰ প্ৰথমাৰ্ধত দ্বিতীয় স্থানত থাকিব, ফলত আৰ্থিক অৱস্থা আৰু অধিক উন্নত হ'ব। টকা সঞ্চয়ত সফলতা লাভ কৰিব। চাকৰিৰ পৰাও আপুনি আৰ্থিক সুবিধা লাভ কৰিব। সঞ্চয়ত বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব, আপুনি সফল হ'ব। মংগল গোটেই মাহটো আপোনাৰ একাদশ ঘৰত থাকিব, যাৰ বাবে আপোনাৰ উপাৰ্জন বৃদ্ধি হৈ থাকিব। দশম স্থানত থকা দেৱগুৰু বৃহস্পতিয়ে দ্বিতীয় ঘৰলৈ চাব আৰু আপোনাৰ আৰ্থিক অগ্ৰগতিত সহায় কৰিব। অৱশ্যে ইয়াৰ মাজতে ৰাহু গোটেই মাহটো অষ্টম স্থানত থাকিব আৰু অপ্ৰয়োজনীয়ভাৱে খৰচ কৰিব। এই অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু লগতে অবাঞ্ছিত ভ্ৰমণৰ পৰা আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত হ'ব। যদি আমি আপোনাৰ প্ৰেম জীৱনৰ কথা কওঁ, তেন্তে দশম স্থানত বৃহস্পতি উপস্থিত হ'ব আৰু মংগল একাদশ স্থানত থকাৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কত উত্থান পতন হ'ব পাৰে। আপুনি বহুত কাম কৰিব বিচাৰিব আৰু আপোনাৰ আপোনজনৰ লগত যিমান পাৰি সিমান সময় কটাবলৈ বিচাৰিব, কিন্তু পৰিস্থিতি আপোনাক তেনে কৰিবলৈ অনুমতি নিদিবও পাৰে। ইয়াৰ ফলত আপোনাৰ বিৰক্তিৰ ভাৱো জন্ম হ'ব পাৰে। যদি আপুনি এতিয়া অবিবাহিত, তেন্তে মাহৰ দ্বিতীয়াৰ্ধত কোনোবাই আপোনাৰ হৃদয়ত স্থান লাভ কৰিব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ প্ৰথম ঘৰত সূৰ্য আৰু সপ্তম স্থানত শনিৰ ৰেট্ৰগেট অৱস্থাত থাকিব আৰু সমসপ্তক যোগৰ সৃষ্টি কৰিব, যিয়ে বৈবাহিক জীৱনত উত্তেজনা বৃদ্ধি কৰিব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব।